সুপ্ৰভাত আমাৰ পৰিয়ালৰ সকলো সদস্যালৈকে আৰু আজি দিনটো আপোনালোকৰ শুভ হওক মংগলময় হওক তাৰে কামনা কৰিলোঁ আৰু এয়া ৰাতিপুৱা এতিয়া মই লাই থুৰি অলপ এনেকৈ আগ অলপ ছিঙি ল'লোঁ এনেকুৱাখিনি মোক খাই ভাল লাগে আৰু এয়া অলপ ছিঙি পেলাই বাগানৰ লগৰ এজনৰ ঘৰলৈও দি পঠিওৱা হ'ল এওঁ হাততে আৰু লগতে এয়া পালেংজোপা বহুত ডাঙৰ ডাঙৰ হৈছিলে আৰু এয়া দেখিছেনে লাইজোপা অলপ মানে পাৰ্পল কালাৰ হয় বেঙুনীয়া কালাৰৰ হয় এজোপাই আছে তাৰো কেইখনমান পাত ছিঙি আনিলোঁ একদম মানে এনেকুৱা বেঙুনীয়া হয় এইখিনি আপোনালোকক দেখুৱাইছোঁ আৰু এইটো একদম দেখুৱাকচোন মই তাৰো আগ অলপ এনেকৈ ছিঙি লৈ আহিলোঁ আৰু লগতে আমাৰ সেই পালেংজোপাও বহুত ধুনীয়া বহুত ডাঙৰ ডাঙৰ হৈছে এইখিনিও আপোনালোকক দেখুৱাই দিলোঁ পোক ধৰিছে আচলতে পোকে পাতবিলাক খাই পেলাইছে এয়া কিমান ডাঙৰ ডাঙৰ হৈছে চাওকচোন ঠাৰিহঁতে আৰু এইখিনি পোকে ধৰি গৈছে আচলতে ইয়াত অলপ ফুটছাই ছটিয়াব লাগিব তেতিয়াহে ভাল হ'ব আৰু এইখিনি আজি বাৰীৰ পৰা ছিঙি আনিলোঁ আৰু এতিয়া ধুনীয়াকৈ ধুই এইখিনি চাফা কৰিব লাগিব আৰু অলপ সময় পানীত মই তিয়াই ৰাখিম 2-3 বাৰ ধোৱাৰ পিছতে অলপ পানী দি পেলাই এইখিনি তিয়াই ৰাখিম আৰু আজি আপোনালোকৰ কাৰণে খুব ধুনীয়া এটা মাছৰ ৰেচিপি লৈ আহিছোঁ বলক পলম নকৰোঁ তেতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু লগতে ল'ৰাটো সেইদিনা অৰুণাচল কামলাঙত এনেকৈ বায়েকহঁতৰ লগত পিকনিক খাবলৈ গৈছিলে তাৰ কমলা সোৱাদেই বেলেগ সেইকাৰণে তাৰ পৰা কমলা লৈ আহিবলৈ কৈছিলোঁ আৰু এয়া সিহঁতি কমলা লৈ আহিলে আৰু খালোঁ খুব ভাল লাগিলে আৰু আমাৰ ইয়াতকৈ আচলতে সেইফালৰ কমলাখিনি সোৱাদটো বৰ বেলেগ বহুত ভাল লাগে খাই সেইকাৰণে লৈ আহিবলৈ কৈছিলোঁ লৈ আহিলে এতিয়া ৰ'দত বহি কমলা চমলা খাই ল'ম লগতে শাকখিনিও ধুনীয়াকৈ ধুই চাফা তাফা কৰি ল'ব লাগিব আৰু তাৰ এইখিনিতো বনাম এইখিনি বাৰু দেখুৱাই নাথাকোঁ কিন্তু মাছৰ যিটো ৰেচিপি লৈ আহিছোঁ সেইটো আপোনালোকক দেখুৱাম বলক তেতিয়াহ'লে এইফালে ফুলকবি আৰু আলু এনেকৈ মই উতলাই লৈছোঁ আপোনালোকে 2-3 মিনিটমান এনেকৈ বইল কৰি ল'ব তেতিয়া কি হয় ইয়াত যিখিনি দৰৱ দিয়া থাকে সেইখিনি গুচি যাব আৰু ইয়াতে অলপমান নিমখ দি লৈছোঁ দেই মই আপোনালোকে যদি উতলাব এনেকৈ নিবিচাৰে তেতিয়া একেবাৰে উতলা পানী দি পেলাই 10 মিনিটমান ৰাখি দিব মই এনেকৈ সদায় আচলতে কবি ফুলকবি মই এনেকৈয়ে বনাওঁ এনেকৈ বইল কৰি লওঁ লৈ পেলাই ইয়াৰ পানীটো পেলাই দিওঁ আৰু এতিয়া বলক বাকীখিনি কামলৈ আগবাঢ়োঁ এইফালে তেল গৰম কৰি থৈছোঁ তাতে পিঁয়াজ দি দিলোঁ আৰু এয়াকে অকণমান নহৰু থেতেলিয়াই লৈছিলোঁ সেইখিনিও দি দিলোঁ দি পেলাই বাকীখিনি বস্তু ইয়াতে ব্যৱহাৰ কৰিব লাগিব সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিব লগতে হালধি ব্যৱহাৰ কৰিব আৰু মই দুটা বিলাহী কাটি লৈছিলোঁ সেইখিনিও ইয়াতে দি দিম আৰু আপোনালোকে কেনেকৈ বনাই ক'বচোন আজি আচলতে কেঁচা মটৰ নাছিলে সেইকাৰণে দিব নোৱাৰিলোঁ এই মাছৰ আঞ্জাখনত এয়া মই ঘৰতে খুন্দি লোৱা মানে গোটা মছলা কিনি আনি পেলাই ঘৰতে মই তৈয়াৰ কৰি লৈছিলোঁ তাৰে অকণমান দিলোঁ আৰু এয়া বিলাহীখিনিও দি দিলোঁ দি পেলাই এতিয়া বিলাহীখিনি অকণমান ভাজি ল'ম ভজাৰ পিছতে ইয়াতে আমি ফুলকবি আলু যিখিনি বইল কৰি ৰাখিছিলোঁ সেইখিনিও এতিয়া ইয়াতে দি দিম যিহেতু মাছৰ লগত বনাইছোঁ আৰু সেইকাৰণে বিলাহীখিনি বেছি নগলিলেও হ'ব আৰু এয়া এতিয়া ফুলকবিখিনি দি পেলাই আমি খুব ধুনীয়াকৈ এইখিনি ভাজিব লাগিব কেঁচা মটৰ কেইটামান থকা হ'লে ভাল হ'লহেঁতেন কিন্তু কেঁচা মটৰ নাছিলে আৰু ঠাণ্ডা দিনত কেঁচা মটৰ ফুলকবি এনেকৈ আচলতে মাছৰ আঞ্জাখন খাই খুবেই ভাল লাগে কিন্তু কেঁচা মটৰ নাছিলে কাৰণে আজি এনেকৈয়ে বনাই দিছোঁ কিন্তু এনেকৈও খাই খুব ভাল লাগিলে
আমি ৩-৪ জনে খাব পৰাকৈ বনাইছোঁ আপোনালোকৰ ঘৰত যিমানজন আছে সদস্য আপোনালোকে সেইমতে বনাব আৰু একদম চিম্পুলকৈ বনাই দিছোঁ আচলতে খাই সকলোৱে ভাল পাব এয়া উতলি আছে ইয়াতে আমি এটা পানীও ব্যৱহাৰ কৰিব লাগিব আপোনালোকে কেইজনৰ অনুপাতে বনাই সেইমতে আপোনালোকে পানীখিনি ব্যৱহাৰ কৰিলেই হ'ল মই 3 জনে বা 4 জনে এনেকৈ খাব পৰাকৈ বনাইছোঁ এতিয়া যিহেতু এইখিনি বইল কৰি থোৱা আছে সেইকাৰণে বেছি সময় ভজাৰ কোনো প্ৰয়োজন নাই এতিয়া আপোনালোকে পানী দি দিয়ক উতলিবলৈ দিব উতল অহাৰ পিছত ইয়াতে আপোনালোকে যিখিনি মাছ ফ্ৰাই কৰি থৈছিলে সেই মাছখিনি দি দিব আৰু বহুতে কেঁচা মাছ দিয়ে আচলতে তেনেকৈও আপোনালোকে খাব পাৰে সেই টেষ্টৰ সোৱাদটো সেই সোৱাদটো বহুত বেলেগ হয় আৰু আমাৰ ঘৰত ইহঁতি কেঁচা মাছ দি দিলে খাই বেয়া পায় মানে এনেকৈ যদি উতলা আঞ্জাত কেঁচা মাছ দি দিওঁ খাবলৈ ভাল নাপায় সেইকাৰণে মই ফ্ৰাই কৰা মাছেই দিওঁ এয়া এতিয়া আমি মাছখিনি দিব লাগিব আৰু মাছখিনি মানে ডাঙৰ মাছ নহয় আৰু এনেকুৱা এজনী মাছ হয় যেনেকৈ ভাঙন ৰৌ পোৱালি ভাঙন মাছৰ পোৱালি এনেকুৱাবিলাকেই হয় এয়া মই ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনিও এতিয়া ইয়াতে দি দিলোঁ আৰু বেলেগ কৰিবলগীয়া একো নাই ধুনীয়াকৈ লৰাই দিব লৰাই ইয়াতে যদি আপোনালোকে গৰম মছলা দিব পাৰে দি দিব পাৰে মই নাই দিয়া আৰু কেঁচা জলকীয়াও এতিয়া আপোনালোকে ফালি দি দিব পাৰে আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কেনেকুৱা লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি বহুত বেছি ভাল লাগে ভিডিঅ'বিলাক তেতিয়া পৰিয়ালবৰ্গৰ লগত তথা বন্ধুবৰ্গৰ লগতো কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অলপ মই হেতা পাতাৰে আলু আৰু ফুলকবি ভাঙি দিলোঁ তেতিয়া আৰু অকণমান ডাঠ হৈ যাব আৰু ইতিমধ্যে আমাৰ মাছৰ জোল হ'ব হৈছে আজি কিন্তু কেঁচা ধনিয়াও নাছিলে সেইকাৰণে দিব নোৱাৰিলোঁ কেঁচা মটৰ আৰু ধনিয়া দিব নোৱাৰাৰ কাৰণে আজি অকণমান কম মানে কিবা এটা যেন থাকি গ'ল তেনেকুৱা লাগিছে ইয়াতে যদি কেঁচা মটৰ আৰু ধনিয়া সৰহকৈ দি দিব পাৰিলে আৰু হয়তো বহুত বেছি ভাল লাগিল হ'লে কেনেকুৱা লাগিলে আজি এইভাগে চিম্পুলকৈ বনোৱা মাছৰ আঞ্জাখন ভাল লাগিলে যদি কমেণ্ট এটা কৰি দিব